নমস্কাৰ দুপৰ সংবাদ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী আৰম্ভণিতে এটা ব্ৰেকিং নিউজ ৰঙিয়াত নিশা চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা ডিঙি ৰেপি লুটিলে 18 লাখ টকা কৰোৰাৰ গৌতম কলিতাৰ ঘৰত এই ঘটনা তিনি দুৰ্ধৰ্ষ ডকাইতে সংঘটিত কৰিছে ঘটনাটি অচেতন অৱস্থাত ঘৰৰ পিছফালে উদ্ধাৰ কৰা হৈছে গৌতম কলিতাক ডকাইতিৰ সময়ত গৌতম কলিতাৰ বাদে নাছিল আন কোনো লোক লুটি নিলে নগদ ধন সহ সোণৰ অলংকাৰ পুনৰবাৰ জনাইছো ৰঙিয়াত নিশা এটা চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে ডিঙি ৰেপি লুটিলে 18 লাখ টকা কৰোৰাৰ গৌতম কলিতাৰ ঘৰত এই ঘটনাটি সংঘটিত হৈছে তিনিটাকৈ দুৰ্ধৰ্ষ ডকাইতে সংঘটিত কৰিছে ঘটনা অচেতন অৱস্থাত ঘৰৰ পিছফালে উদ্ধাৰ কৰা হৈছে গৌতম কলিতাক ডকাইতিৰ সময়ত গৌতম কলিতাৰ বাদে নাছিল আন কোনো লোক লুটি নিলে নগদ ধন সহ সোণৰ অলংকাৰ এটা ডকাইতিৰ ঘটনা সংঘটিত হৈছে নিশাৰ ভাগত ৰঙিয়াত য'ত 18 লাখ টকা লুটি নিছে ডকাইতৰ দলে ডিঙি ৰেপি 18 লাখ টকা লুটি নিছে কৰোৰাৰ গৌতম কলিতাৰ ঘৰত এই ঘটনাটি সংঘটিত হৈছে তিনিটাকৈ দুৰ্ধৰ্ষ ডকাইতে ঘটনা সংঘটিত কৰিছে আৰু গৌতম কলিতাক অচেতন অৱস্থাত আঘাতপ্ৰাপ্ত অৱস্থাত ঘৰৰ পিছফালে উদ্ধাৰ কৰা হৈছে ডকাইতিৰ সময়ছোৱাত গৌতম কলিতা ঘৰত অকলে আছিল আন কোনো নাছিল পৰিয়ালৰ সদস্য নগদ ধন সহ সোণৰ অলংকাৰ লুট কৰি লৈ গৈছে ডকাইতৰ দলটোৱে সৰ্বমুঠ 18 লাখ টকা লুটি নিছে ডিঙি ৰেপি কৰোৰাৰ গৌতম কলিতাৰ ঘৰৰ পৰা ইনামলৈ জনাব শেহতীয়া খবৰ ইনামলৈ এটা শিহৰণকাৰী ডকাইতি কাণ্ড য'ত ডিঙি ৰেপি 18 লাখ টকা লুট কৰি নিয়া হৈছে ৰশ্মিতা যোৱা নিশা প্ৰায় 10:30 মান বজাত তিনিজনীয়া দুৰ্বৃত্তৰ দলে গৌতম কলিতাৰ যি তৰণীস্থিত বাসগৃহত উপস্থিত হৈছিল আৰু উপস্থিত হৈ তেওঁৰ ঘৰত কোনো তেওঁলোকৰ পৰিয়ালৰ আন কোনো সদস্যসকল নাছিল আৰু সেই সুযোগতে ডকাইতৰ দুৰ্বৃত্তৰ দলকেইটা তেওঁলোকে ঘৰত উপস্থিত হৈছিল উপস্থিত হৈ কোনো কথাৰ অৱতাৰণা নকৰাকৈ গৈয়ে তেওঁৰ ডিঙিত চোকা অস্ত্ৰ ৰাখিছিল আৰু তাৰ পিছত লুটপাটৰ কাৰ্য চলাবলৈ চেষ্টা কৰিছিল আৰু গৌতম কলিতাই বাধা আৰোপ কৰোঁতে তেওঁক ডিঙিত ৰেপিছিল আৰু তাৰ পিছতে তেওঁক ঘৰৰ আজি পুৱতি নিশাৰ ভাগত আজি ঘৰৰ পৰিয়ালে তেওঁক বাসগৃহৰ পিছফালৰ পৰা উদ্ধাৰ কৰিছে তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ কৰিছে আৰু যি তিনিজন দুৰ্বৃত্তৰ দল আছিলে তেওঁলোকৰ তিনিজন দুৰ্বৃত্তৰ দলে তেওঁলোক আহিছিল নিশাৰ অন্ধকাৰত তেওঁলোকে মুখত কাপোৰ বান্ধি আহিছিল আৰু সেই সময়ত তেওঁলোকৰ সৈতে তেওঁলোকে এজনে কৈছে যে এগৰাকী স্থানীয় লোকে কৈছে যে তেওঁলোকে বুলেট লৈ আহিছিলে আৰু বুলেট লৈ আহি তেওঁলোকে এই লুটপাটৰ কাৰ্য সংঘটিত কৰিছিলে প্ৰায় 18 লাখকৈ নগদ ধন তেওঁ নিজৰ খেতিৰ মাটি বিক্ৰী কৰি তেওঁৰ সাঁচতীয়া ধন হিচাপেও অন্য কামত লগাবলৈ ৰাখি থৈছিলে আৰু সেই 18 লাখকৈ টকা তেওঁ লুটি লৈ যোৱাৰ লগতে সোণৰ কেইবা লক্ষাধিক টকাৰ সোণৰ অলংকাৰ ইতিমধ্যে লুটপাট কৰি লৈ গৈছে আৰু আৰক্ষীয়ে ইতিমধ্যে তদন্ত কৰিছে যদিও কোনো এগৰাকী দুৰ্বৃত্তৰ সন্ধানত তেওঁলোক উঠি পৰি লাগিছে কোনো এগৰাকী দুৰ্বৃত্তকে আটক কৰিবলৈ সক্ষম হোৱা নাই ৰশ্মিতা হয় নিশ্চয়কৈ এতিয়ালৈকে সক্ষম হোৱা নাই কোনো লোক দুৰ্বৃত্ত কিন্তু বৰ্তমান গৌতম কলিতা যিগৰাকীক এনেধৰণে ডিঙিত ৰেপি এই 18 লাখ টকা লুট কৰি নিছে তেওঁৰ শাৰীৰিক অৱস্থা বা তেওঁ বৰ্তমান কেনে অৱস্থাত উদ্ধাৰ কৰা হৈছে ৰশ্মিতা তেওঁক ততাতৈয়াকৈ ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে তেওঁক GMCHলৈ প্ৰেৰণ কৰা হৈছিল তেওঁ সংকটজনক আছিল যদিও বৰ্তমান কিছু সুস্থ হৈ উঠিছে আৰু তেওঁ বৰ্তমান মাত কথা দি আছে আৰু তেওঁ কৈছে যে যি তিনিগৰাকী দুৰ্বৃত্ত আহিছিল তেওঁলোকে আচলতে ডকাইতি কাৰ্য সংঘটিত কৰিবলৈ আহিছিল আৰু লগতে তিনিজনেই নহয় আচলতে ইয়াতে আৰু অন্য লোক জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ৰশ্মিতা হয় আৰু ইতিমধ্যে আপুনি জনাইছে যে ঘটনাৰ সন্দৰ্ভত কাকো আটক কৰিব পৰা নহয় কোনো ধৰণৰ CCTV ভিজুৱেলছ বা কোনো ধৰণৰ তেনেধৰণৰ অনুসন্ধান কিবা পোৱা গৈছে নেকি আপুনি জনাইছে যে বাইকত আহিছিল বাইকৰ নাম্বাৰ প্লেট বা তেনেধৰণৰ কিবা ছবি পোৱা গৈছে নেকি ৰশ্মিতা কিয়নো এই ঘটনা সংঘটিত হৈছিল নিশাৰ অন্ধকাৰত আৰু যি ঠাইখিনিত এই ঘটনা সংঘটিত হৈছিল এই গাঁও অঞ্চলত আছিল আৰু যাৰ ফলত গাঁও অঞ্চলত CCTV খুবেই কম থকা পৰিলক্ষিত হয় যাৰ ফলত এই দুৰ্বৃত্ত কেইজনৰ কোনো ধৰণৰ চেহেৰা অথবা কোনো তেওঁলোকৰ বাহনৰ কোনো ফটো সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু এটা কথা ক'ব লাগিব যদিহে তন্নতন্নকৈ পৰীক্ষা কৰা হয় যদিহে তেওঁলোক ৰঙিয়াৰ ফালে তেওঁলোকে পলায়ন কৰিছে অন্যবা তেওঁলোকে তামোলপুৰৰ ফালে পলায়ন কৰিছে তেওঁলোকৰ CCTVত নিশ্চয় তেওঁলোকৰ ভিডিঅ' সংগ্ৰহ কৰিব পৰা যাব কিয়নো ৰঙিয়াৰ অলিয়ে গলিয়ে CCTV সংলগ্ন আছে আৰু ঠিক তেনেধৰণে তামোলপুৰতো আছে আৰু যদিহে আৰক্ষীয়ে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে অতি সোনকালে তেওঁলোকক আটক কৰিবলৈ সক্ষম হ'ব আন একাংশই অভিযোগ কৰিছে যে প্ৰায়ে এই ধৰণৰ লুটপাট কাৰ্য সংঘটিত হৈ আহিছে তৰণী গড়ভিতৰৰ লগতে ৰঙিয়াৰ বিভিন্ন অঞ্চলত আৰু প্ৰায়ে গৰু ছাগলী চুৰি হৈ আহিছে কিন্তু আৰক্ষীয়ে এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যদিহে সময় থাকোতে আচলতে এই
দুৰ্বৃত্তসকলক যদি কৰায়ত্ব কৰিলে হয় আজি এই ধৰণৰ ঘটনা সংঘটিত নহ'লে বুলি তেওঁলোকে জানিবলৈ দিছে। নিশ্চয় গৌতম কলিতাৰ ছবি আহি পৰিছে। এয়া এইগৰাকী গৌতম কলিতা, কৰোৰাৰ গৌতম কলিতাৰ, যাৰ ঘৰতে নিশাৰ ভাগত ৰঙিয়াৰ নিশাৰ ভাগত এই ঘটনাটো সংঘটিত হৈছে। বৰ্তমান তেওঁক সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰা হৈছে। অতি চাঞ্চল্যকৰ এটা ডকাইতি কাণ্ড ৰঙিয়াত অন্ধাৰৰ সুযোগ লৈ এনেধৰণে এটা ডকাইতৰ দলে লুট কৰি নিলে গৌতম কলিতাৰ বাসগৃহত থকা নগদ ধন, লগতে সোণৰ ৰূপৰ অলংকাৰ। ইতিমধ্যে ইনামুল আপুনি জনাই আছিল যে তেওঁ সেই সময়ত অকলশৰীয়াকৈ আছিল। কিমান তেওঁ তাতে অকলশৰীয়া আছিল নে পৰিয়ালৰ লোক ক'ৰবাত গৈছিল, এই কথা হয়তো ডকাইতৰ দলে জানিছিল। হয় ৰশ্মিতা, আচলতে ক'ব লাগিব যিগৰাকী বিহুৰ সূত্ৰে আচলতে বিহুৰ পৰিয়ালৰ লোকসকল তেওঁলোকৰ পিতৃগৃহলৈ গৈছিলে আৰু সেই সুযোগতে আচলতে তেওঁলোকে প্ৰত্যেকটো ঘটনা প্ৰত্যক্ষ কৰি আছে। কোন আহিছে ঘৰটোত, কোন গৈছে, কিয়নো তেওঁলোকৰ মাটি বিক্ৰী কৰা আজি বেছি দিন হোৱা নাই আৰু সেই সময়তে পইচাখিনি যে তেওঁলোকৰ লগত আছে সেই কথাটো তেওঁলোকে ভালদৰে জানে। আৰু এটা কথা ক'ব লাগিব, যি পৰিয়ালৰ লোকসকল কেতিয়া গৈছে কেতিয়া আহিছে তেওঁলোকে তন্নকৈ তেওঁলোকে আচলতে তেওঁলোকে দেখি আছে আৰু সেই সুযোগতে এই ডকাইতি কাণ্ড সংঘটিত কৰা বুলি জানিব পৰা গৈছে। ৰশ্মিতা, নিশ্চয়কৈ। আৰু বৰ্তমান তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। নগদ ধনৰ উপৰিও আৰু কি মূল্যৱান সা সামগ্ৰী লৈ যোৱা হৈছে, কি তথ্য উদ্ধাৰ হৈছে? ৰশ্মিতা, তেওঁলোকে ক'ব বিচাৰিছে যে সোণৰ কেইবা লক্ষাধিক টকাৰ সোণৰ গহনা, তেওঁলোকৰ কাণফুলি, সোণৰ সাৰু, সোণৰ চেইন, নেকলেচ আদি কৰি বিভিন্ন ধৰণৰ তেওঁলোকৰ কেইবাটাও সোণৰ আঙুঠিকে আদি কৰি কেইবা লক্ষাধিক টকাৰ তেওঁলোকে সোণৰ লগতে ৰূপাৰো বহু পৰিমাণৰ অলংকাৰ দিয়া বুলি তেওঁলোকে জানিবলৈ দিছে। হয়তো তেওঁলোকে বৰ্তমানলৈকে থানাত গোচৰ দিয়া নাই, হয়তো এজাহাৰত তেওঁলোকে সম্পূৰ্ণৰূপে তেওঁলোকে জনাব যে কি বস্তু লৈ গৈছে, কি মূল্যৱান লৈ গৈছে। আৰু তেওঁলোকৰ যিসকল পৰিয়ালৰ লোক আছে আচলতে তেওঁলোকে সকলোৱে লাগি আছে। তেওঁৰ যিগৰাকী স্বামী অসুস্থ হৈ আছে, তেওঁৰ লগত লাগি আছে। হয়তো কিছু সময়ৰ পিছতে জানিব পৰা যাব। ৰশ্মিতা, নিশ্চয়কৈ নিনামূল ধন্যবাদ জনাইছোঁ আপোনালৈ। এটা চাঞ্চল্যকৰ ডকাইতি কাণ্ড, শিহৰণকাৰী ডকাইতি কাণ্ড দৃশ্যাংশ আমি পুনৰবাৰ দেখুৱাইছোঁ। ৰঙিয়াত সংঘটিত হৈছে নিশাৰ ভাগত, য'ত গৃহস্থৰ ডিঙিৰ ৰেপি লুটি নিলে নগদ ধনৰ লগতে সোণৰ ৰূপৰ অলংকাৰ 18 লাখ টকা লুট কৰি নিছে গৌতম কলিতাৰ বাসগৃহৰ পৰা। তেওঁ অকলশৰীয়াকৈ আছিল সেই সময়ছোৱাত, যিহেতু বিহুৰ বাবে তেওঁৰ পৰিয়াল পিতৃগৃহলৈ গৈছিল আৰু সেই সময়ছোৱাতে সেই অকলশৰীয়া তেওঁ অৱস্থাৰ সুযোগ গ্ৰহণ কৰিলে 3টাকৈ দুৰ্ধৰ্ষ ডকাইতি কাণ্ড সংঘটিত কৰিছে। অচেতন অৱস্থাত ঘৰ পিছফালে গৌতম কলিতাক উদ্ধাৰ কৰা হৈছে। গৌতম কলিতা ডকাইতিৰ সময়ছোৱাত অকলেই আছিল, লুটি নিছে নগদ ধনসহ সোণৰ ৰূপৰ অলংকাৰৰ। সমান্তৰালভাৱে এই সমগ্ৰ ঘটনাক লৈ চাঞ্চল্য প্ৰকাশ কৰিছে, যিটো বিগত কিছুদিন ধৰি ৰঙিয়াত এনেধৰণৰ বহুতো ডকাইতি কাণ্ড সংঘটিত হৈছে, কিন্তু গৃহস্থক ডিঙি ৰেপি কৰা এই ডকাইতি কাণ্ড কিন্তু সমগ্ৰ অঞ্চলজুৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰাপত্তাহীনতাত ভুগিছে অঞ্চলবাসী ৰাইজ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছেগৈ। উদ্ধাৰ বা যি তদন্ত, সেই তদন্ত ইতিমধ্যে আৰম্ভ হৈছে, কিন্তু বৰ্তমান সংকটজনক অৱস্থাত এইগৰাকী ৰঙিয়াৰ সংঘটিত হোৱা গৌতম কলিতাক যে তেওঁক বৰ্তমান GMCHত ভৰ্তি কৰোৱা হৈছে। ৰঙিয়াত সংঘটিত হোৱা এটা শিহৰণকাৰী ডকাইতি কাণ্ড, এই ঘটনাত জড়িত কোনো লোকক এতিয়ালৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই। আৰু সেই যিটো গাঁও অঞ্চলত এই ঘটনা নিশাৰ আন্ধাৰ সুযোগ লৈ ঘটনা সংঘটিত হৈছে। গতিকে কোন ডকাইত ইয়াত জড়িত হৈ থাকিব পাৰে বা কোন লোকে, যিহেতু এইগৰাকী গৌতম কলিতাৰ ঘৰত যে ইমানখিনি নগদ ধন আছিল সেয়া হয়তো কোনো তেওঁৰ ওচৰ পাজৰৰ লোকে হয়তো জানিছিল, যি খবৰ ডকাইতিয়ে লাভ কৰিছিল। আৰু এই 3জনীয়া ডকাইতিয়ে বাইকত আহিছিল বুলি জানিব পৰা গৈছে, কোনো ধৰণৰ গাড়ী তেওঁলোকে ব্যৱহাৰ কৰা নাছিল। গতিকে ডকাইতি কাণ্ড সংঘটিত কৰাৰ পিছতেই বা ডকাইতি কৰাৰ পিছতেই অতি অনায়াসে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি ডকাইতি নিৰ্বিঘ্নে পলায়ন কৰিছে। আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে, যদিও এতিয়ালৈকে কোনো ধৰণৰ এই কাণ্ডত জড়িত কোনো লোককে আটক কৰা নাই বা সোধা পোছাও কৰা নাই। ৰঙিয়া নিশাৰ ভাগত সংঘটিত হোৱা এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড কিন্তু সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। আতংকিত হৈ পৰিছে অঞ্চলবাসী। বিগত সময়ছোৱাতো বিগত বহু ঘটনা এনেধৰণে সংঘটিত হৈছে, য'ত আচলতে এনেধৰণৰ বহুকেইটা ডকাইতি কাণ্ড বা চুৰিৰ ঘটনা সংঘটিত হৈছে, কিন্তু এইবাৰ গৃহস্থক ডিঙি ৰেপি নগদ ধন 18 লাখ টকা লুট কৰি নিয়া ঘটনাই কিন্তু সমগ্ৰ ৰঙিয়াতে চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।
মহাৰাষ্ট্ৰৰ বাৰামতীত ভয়ংকৰ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু হৈছে। অজিত পাৱাৰৰ সৈতে বিমানখনত থকা 4গৰাকী যাত্ৰীৰ হৈছে মৃত্যু। দুৰ্ঘটনাত অজিত পাৱাৰৰ পিএছঅ বিদীপ যাদৱৰ মৃত্যু হোৱাৰ লগতে 2 পাইলটৰ লগতে এগৰাকী ফ্লাইট এটেণ্ডেণ্টৰ মৃত্যু হৈছে। বিমান দুৰ্ঘটনাত পাইলট কেপ্টেইন সুমিত কুমাৰ, কেপ্টেইন সম্ভৱী পাঠক আৰু ফ্লাইট এটেণ্ডেণ্ট পিংকি মথটিয়ে হেৰুৱালে প্ৰাণ। বাৰামতীত এখন সভাত অংশগ্ৰহণৰ বাবে গৈছিল অজিত পাৱাৰ। বিমানখনৰ কাৰিকৰী বিজুতি থকাত অৱতৰণ কৰিব বিচাৰিছিল যদিও এখন পথাৰত ভূপতিত হ'ল বিমানখন। মুম্বাইৰ পৰা পুৱা 8:10 ৰাওনা হৈছিল বিমানখন আৰু 8:45 সংঘটিত হৈছে এই বিমান দুৰ্ঘটনাটি। ভূপতিত হোৱাৰ পিছতে ভস্মীভূত হয় লিয়াৰজেট 45 বিমানখন। মুহূৰ্ততে জুইৰ লেলিহান শিখা এই সমগ্ৰ বিমানখন জুইৰ লেলিহান শিখা আগুৰি ধৰে আৰু তাৰ পিছতে এনেধৰণে টুকুৰা টুকুৰকৈ এই বিমানখন ভাঙি পৰা দেখিবলৈ পোৱা গৈছে। বিধ্বংসী জুইৰ বাবে স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল, যিটো জুই যথেষ্ট ভয়ংকৰ আছিল আৰু গোটেই বিমানখন জ্বলি উঠিছিল। গতিকে স্থানীয় ৰাইজ তাত উপস্থিত হৈছিল যদিও তেওঁলোকে কোনেও সাহস কৰিব পৰা নাছিল বা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। দুৰ্ঘটনাৰ পিছতে চাৰিওদিশে এটা প্ৰচণ্ড শব্দ হয়। স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উদ্ধাৰ অভিযান চলোৱা হৈছিল যদিও মৃত্যুমুখত পৰিছে আটাইকেইজন যাত্ৰী। ঘটনাৰ পিছতে বাৰামতী মেডিকেল কলেজ হাস্পতালত ৰখা হৈছে আটাইকেইজনৰে নশ্বৰ দেহ। ঘটনাৰ পিছতে বাৰামতী মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈছে অজিত পাৱাৰৰ পৰিয়াল। আনহাতে হাস্পতালত ভিৰ কৰিছেহি অজিত পাৱাৰৰ অনুৰাগীয়ে। বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ মৃত্যুৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ পৰা ঘটনাৰ বুজ লৈছে মোদীয়ে। আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও সমগ্ৰ ঘটনাৰ বুজ লৈছে। এটা কৰুণ ঘটনাৰ চাঞ্চল্যকৰ এটা বিমান দুৰ্ঘটনাৰ খবৰ বাৰামতীত আজি পুৱাৰ ভাগত সংঘটিত হৈছে। এখন জনসভাত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল 8:10 মুম্বাইৰ পৰা ৰাওনা হৈছিল এই বিমানখন, যিখন বিমানত আছিল অজিত পাৱাৰ, লগতে তেওঁৰ পিএছঅ বিদীপ যাদৱ, 2গৰাকীকৈ পাইলটৰ লগতে এগৰাকী ফ্লাইট এটেণ্ডেণ্ট। বিমান দুৰ্ঘটনাত পাইলট কেপ্টেইন সুমিত কাপুৰ, কেপ্টেইন সম্ভৱী পাঠক আৰু ফ্লাইট এটেণ্ডেণ্ট পিংকি মথটিয়েও হেৰুৱালে প্ৰাণ। বাৰামতীত এখন সভাত অংশগ্ৰহণৰ বাবে গৈ আছিল অজিত পাৱাৰ। ইমানেই ভয়ংকৰ আছিল এই দুৰ্ঘটনাত সমগ্ৰ অঞ্চল ক'লা ধোঁৱাই আৱৰি ধৰিছিল। স্থানীয় ৰাইজ যথেষ্ট পৰিমাণে তাত সমাগম হোৱা দেখিবলৈ পোৱা গৈছে, কিন্তু কোনেও এই জুইৰ পৰা, এই বিধ্বংসী অগ্নিকাণ্ডৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে অজিত পাৱাৰ আৰু তেওঁৰ সহযোগীসকলক বা ফ্লাইট এটেণ্ডেণ্টক। আৰু কেনেধৰণে আচলতে এই ঘটনাটি সংঘটিত হৈছিল সেয়া AI দ্বাৰা নিৰ্মিত এটা ভিডিঅ'ৰ জৰিয়তে আমি দেখুৱাব বিচাৰিছোঁ যে অজিত পাৱাৰ আজি পুৱাৰ ভাগত যি মৃত্যু ঘটনা সংঘটিত হৈছে, য'ত বিমানখনৰ কাৰিকৰী বিজুতি বুলি কোৱা হৈছে। কাৰিকৰী বিজুতিৰ বাবে বিমানখন অৱতৰণ কৰিব বিচৰা হৈছিল আৰু এখন পথাৰতেই এই বিমানখন ভূপতিত হ'ল। AI ভিডিঅ'ৰ সহযোগত আমি দেখুৱাব বিচাৰিছোঁ এনেধৰণে সংঘটিত হ'ল এই দুৰ্ঘটনাটি। এখন পথাৰত পৰিল আৰু যাৰ ফলত বিমানখন কাৰিকৰী বিজুতি দেখি পাইলটে জৰুৰী অৱতৰণ কৰিব বিচাৰিছিল। এখন পথাৰতেই অকস্মাত এই বিমানখন অৱতৰণ কৰিব লগা হ'ল আৰু হঠাতে ওপৰৰ পৰা খহি পৰিল বিমানখন আৰু ভাঙি চুৰমাৰ হৈ পৰিল। গোটেই বিমানখন জ্বলি পৰিল আৰু যাৰ ফলত ভিতৰত থকা 5জনকৈ যি আৰোহী আছিল তেওঁলোকৰ মৃত্যু হৈছে, য'ত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ আছিল, তেওঁৰ 2গৰাকী পাইলট আছিল, এগৰাকী ফ্লাইট এটেণ্ডেণ্ট আছিল আৰু এগৰাকী তেওঁৰ দলীয় কৰ্মকৰ্তা আছিল বুলি জানিব পৰা গৈছে। গতিকে 5জনৰ মৃত্যুত সমগ্ৰ মহাৰাষ্ট্ৰতে সমগ্ৰ দেশজুৰি শোকৰ চাপ পৰিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে ইতিমধ্যে তেওঁৰ সকলো দলীয় যিবোৰ সভা সমিতি আছিল বা যি কাৰ্যসূচী আছিল আজিৰ দিনটো সকলো বাতিল কৰা হৈছে। মহাৰাষ্ট্ৰত 3দিনীয়া শোক পালন কৰা হৈছে আৰু এই ঘটনা আচলতে যথেষ্ট এটা দুৰ্ভাগ্যজনক ঘটনা, য'ত মহাৰাষ্ট্ৰৰ বাৰামতীত সংঘটিত হৈছে। আজি পুৱা 8:10 ৰাওনা হৈছিল মুম্বাইৰ পৰা এই বিমানখন। 8:45 এই বিমানখন দুৰ্ঘটনাত পতিত হ'ল। দুৰ্ঘটনাৰ পাছৰ দৃশ্য আমি দেখুৱাইছোঁ। দুৰ্ঘটনাৰ পিছতে এনেধৰণে লোকাৰণ্য তাত হোৱা দেখিবলৈ পোৱা গৈছে। যথেষ্ট সংখ্যক লোকৰ তাত উপস্থিতি, কিন্তু এই বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে দবদবাই জ্বলি উঠে সমগ্ৰ অঞ্চল ক'লা ধোঁৱাই আৱৰি ধৰে। টুকুৰা টুকুৰকৈ ভাঙি পৰিছে বিমানখনৰ অৱশিষ্ট আৰু যাৰ পৰা আচলতে অজিত পাৱাৰ আৰু আন 4জনক উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোকৰ মৃতদেহবোৰ ছিন্ন বিচ্ছিন্ন হৈ পৰা তাত দেখিবলৈ পোৱা গৈছে। কাৰোবাৰ যদি হাত এটা স্থানত, ভৰি এটা স্থানত এনেদৰে ছিন্ন বিচ্ছিন্ন হৈ পৰিছে তেওঁলোকৰ শৰীৰৰ অংগ প্ৰত্যংগ স্থানীয় চিকিৎসালয়লৈ নিয়া হৈছিল
কিন্তু ইতিমধ্যে অজিত পাৱাৰৰ যিটো মৃত্যু হৈছে আৰু তেওঁৰ বাকী সহযোগী আটাইকেইজনৰে মুঠতে ফ্লাইটখনত থকা আটাইকেইজনৰ মৃত্যু হৈছে ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাইছিল যদিও আটাইকেইজনে মৃত্যুমুখত পৰিছে বাৰামতী মেডিকেল কলেজৰ হস্পিটেলত ৰখা হৈছে আটাইকেইজনৰে নচৰ দেহ বাৰামতী মেডিকেল কলেজ হস্পিটেলত উপস্থিত হৈছেগৈ অজিত পাৱাৰৰ পৰিয়াল আনহাতে হস্পিটেলত ভিৰ কৰিছে অজিত পাৱাৰৰ অনুৰাগীয়ে বিমান দুৰ্ঘটনা অতি শোকাবহ দুৰ্ঘটনাত মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ পৰা ঘটনাৰ বুজ লৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে समस्त पवार परिवार और जितने भी समर्थक हैं उनको हमारी तरफ से संवेदना और शोक मैंने बात की सुप्रिया जी से भी और उनकी मैसेज से भी समस्त पवार परिवार और जितने भी समर्थक हैं उनको हमारी तरफ से संवेदना और शोक मैंने बात की सुप्रिया जी से भी और उनकी मैसेज से भी समस्त पवार परिवार এনচিপি নেতাগৰাকীৰ মৃত্যুত তেওঁৰ দলীয় যিসকল সমৰ্থক আছিল বা দলীয় কাৰ্যকৰ্তাসকলে শোক প্ৰকাশ কৰিছে এনেধৰণৰ সকলোৰে চকুত এতিয়া চকুলো দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই সমগ্ৰ ঘটনাত দুখ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু এগৰাকী খুব নিষ্ঠাৱান তেওঁৰ কৰ্মী আছিল দলটোৰ প্ৰতি গতিকে সকলোৱে তেওঁৰ এই আকস্মিক মৃত্যুত বা এই অনাকাংক্ষিত যি খবৰ সেই অনাকাংক্ষিত খবৰক লৈ সকলো শোকাহত হৈ পৰা পৰিলক্ষিত হৈছে বিমান দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে সমগ্ৰ অঞ্চল এনেধৰণে বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে দপদপকৈ জ্বলি উঠিছে অৱশিষ্ট এনেদৰে পৰি ৰৈছে সমগ্ৰ অঞ্চল জুৰি আৰু তেওঁৰ অজিত পাৱাৰৰ মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে মহাৰাষ্ট্ৰ আৰু লগতে তেওঁৰ দলীয় কাৰ্যকৰ্তাসকল কৰ্মীসকল সকলোৱে তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছে প্ৰাৰ্থনা জনাইছে আৰু ইতিমধ্যে যিহেতু এখন পথাৰত পৰিছিল এই বিমানখন বহু সংখ্যক লোক তাত আছিল সেই সময়ত গতিকে প্ৰত্যক্ষদৰ্শী আছে তেওঁলোকৰ ভাষ্যসমূহ আমি আগবঢ়াই ল'ব বিচাৰিম खुद आंखों से देखा है बहुत दुख भरी दर्द भरी घटना है ये हमने देखा कि एरोप्लेन जब नीचे आया था ऐसा लग रहा था उसका क्रैश हो जाएगा तभी क्रैश हो गया हम देखे कि हमें लगा नहीं क्रैश हो गया है लेकिन एयर ट्रैप पे उतरेगा ऐसा लगा उतर रहा है लेकिन क्रैप हुआ और उसके बाद स्फोट हो गया उसका जबरदस्त स्फोट होने के बाद वो हम देखने आए पहले देखा तो उसको आग लगी थी पूरे प्लेन को और उसके बाद 4-5 स्फोट हो गया विमान में उसका और उसके बाद बहुत लोग आ गए और उसने निकालने की कोशिश की लेकिन बड़ी आग लगी उसके कारण कोई मदद नहीं कर सकता लेकिन सब आ गए तब बाद में उसको उसमें आजिदा था ये हमारे लिए बहुत शौक की बात में है ये हमें बता नहीं सकते हम बात में ऐसा लेकिन हमने देखा है कि पायलट ने भी ट्राई किया होगा कि लैंडिंग करने का लेकिन लैंडिंग हुआ नहीं है ये बहुत शौक वाली घटना है हमने देखा पूरा एक नीचे आ रहा था ट्रैप पे आ रहा था ट्रैप के नजदीक 100 फुट से नजदीक आके गिर गया है আৰু ইয়াৰ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য আছিল আৰু ইতিমধ্যে অজিত পাৱাৰে 4খনকৈ দলীয় বা জনসভা যি তেওঁলোকৰ সভা আছে সেই সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল আৰু সেই সভাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ মুহূৰ্ততে এনেধৰণে দুৰ্ঘটনাত পতিত হ'ল এই বিমানখন আমি পুনৰ দৃশ্য আমি দেখুৱাইছোঁ আৰু সমান্তৰালভাৱে দলীয় সতীৰ্থসকলৰ আচলতে ভাষ্য আহি পৰিছে তেওঁক সোঁৱৰণ কৰি তেওঁলোকে কি কেনেধৰণৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে আমি পৰ্যায়ক্ৰমে আগবঢ়াই লৈছোঁ घटना ही सकाळी अशीच दुर्गम घटना ही सकाळी अशीच
बहुत ही शॉकिंग न्यूज़ है, दर्दनाक है और हृदय विदारक है। आपसी मतभेद रहे हैं पर उनके साथ मुझे काम करने का मौका भी मिला है और अत्यंत कमिटेड और हमेशा काम से काम रखने वाले एक व्यक्ति थे। और मैं पवार साहब को, सुप्रिया को, सुनेत्रा जी को, पार्थ को, जय को, सभी को अपनी संवेदनाएं व्यक्त करना चाहूँगी। और वो लाखों करोड़ों जो बारामती वाले हैं, महाराष्ट्र वासी हैं, उन सबको अपना संवेदनाएं व्यक्त करना चाहूँगी क्योंकि वो एक महाराष्ट्र के एक मैं कहूँगी अमंग्स द यंगर लीडरशिप थी और काफ़ी प्रॉमिसिंग लीडरशिप थी। उनका इस तरीके से जाना बहुत ही दर्दनाक है। आज का दिन दुर्भाग्य का दिन है। इतनी बड़ी दुर्घटना शायद हम पिछले दशक में ऐसी दुर्घटना कभी हमको दिखने को नहीं मिला। ये दिल को दहला देने वाली दुर्घटना है। भगवान करे उन सभी लोगों के परिवारों को शक्ति दें। इतनी बड़ी घटना, जो लोग उसमें सवार थे, ये बहुत बड़ी दुर्घटना है। केवल महाराष्ट्र सरकार के वो डिप्टी सीएम नहीं थे बल्कि देश के एक जाने माने राजनेता थे। आज उनकी भरपाई शायद मुश्किल। अजित पवार का ये एक्सीडेंट में निधन होना ये बहुत ही दुखद और दुर्भाग्यपूर्ण है। पिछले 40 साल से महाराष्ट्र के राजनीति में मेरे बहुत घनिष्ठ मित्र रहे, उनके मेरे पारिवारिक संबंध रहे। बहुत कर्मठ, अच्छा प्रशासक और विकास की दृष्टि रखने वाले ऐसे वो नेता थे। उनके जाने से बहुत बड़ा नुकसान हुआ है। उनके परिवार को भी काफ़ी उनके ऊपर भी एक बड़ा हादसा हुआ है। मुझे लगता है कि भगवान उनको ये जो घटना हुई है इसका दुख सहन करने की ताकत दे। मैं व्यक्तिगत रूप से और पार्टी के तरफ से महाराष्ट्र के इस पुराने सहयोगियों को मैं श्रद्धांजलि अर्पित करता हूँ। भगवान उनके आत्मा को शांति दे, यही ईश्वर चरणों में प्रार्थना करता हूँ। आज महाराष्ट्र के लिए एक काला दिन कहूँ, एक दुर्भाग्यपूर्ण घटना कहूँ, एक दुखद घटना कहूँ। ऐसी घटना जो हर एक के एक दिल को दुखाने वाली घटना आज महाराष्ट्र में घटी है। हमारे सहयोगी अजीत दादा पवार जी का प्लेन एक्सीडेंट में दुर्दैवी मृत्यु हुई है। ये हमारे लिए बहुत ही बेहद दुखद है और महाराष्ट्र के लिए भी दुखद है। उनके परिवार के लिए तो बहुत ही दुखद है। और अजीत दादा एक स्पष्ट वक्ता के रूप में जाने जाते थे, एक रोक टोक बोलने वाले। देखता हूँ, करता हूँ, ऐसे शब्द उनके डिक्शनरी में नहीं थे। जो होना है वो तुरंत करते थे, जो नहीं होना है उसे साफ ना कहते थे। लेकिन वो कड़े शब्दों में कहते भी, लेकिन मन के बहुत अच्छे थे। That's horrible. This is such a horrible news and I'm so sorry कि मुझे तो अभी एक्चुअली हम लोग बहुत जल्दबाजी में रहते हैं जब सुबह सुबह आते हैं। मतलब there is not enough word to say कि पर खैर मैं अपने इमोशंस थोड़ा अलाइन करके I'll give a statement. সাংসদসকলে শোক প্ৰকাশ কৰিছে আৰু সমান্তৰালভাৱে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিমধ্যেই সংবাদ মাধ্যমৰ সামাজিক মাধ্যমৰ জৰিয়তে শোক প্ৰকাশ কৰিছে। অজিত পাৱাৰৰ সৈতে তেওঁৰ স্মৃতি ৰোমন্থন কৰি এনেদৰে শোক ব্যক্ত কৰিছে। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। অজিত পাৱাৰ যিগৰাকী এগৰাকী নিষ্ঠাৱান কৰ্মী এনচিপি দলৰ আৰু পৰৱৰ্তী সময়ছোৱাত তেওঁ যিহেতু এনডিএত আহিছিল পৰৱৰ্তী সময়ছোৱাত আৰু এতিয়া তেওঁৰ যিটো নচৰ দেহ মহাৰাষ্ট্ৰৰ বাৰামতীৰ এখন হস্পিটেলত ৰখা হৈছে। হস্পিটেলৰ বাহিৰৰ চিকিৎসালয়ৰ বাহিৰৰ দৃশ্য আমি দেখুৱাইছোঁ। কিমান সংখ্যক লোক, তেওঁৰ হাজাৰ হাজাৰ
গুণমুগ্ধ অনুৰাগী বৰ্তমান তাত গৈ উপস্থিত হৈছেগৈ যিটো খুবেই জনপ্ৰিয় আছিল আৰু তাৰ পিছতে মহাৰাষ্ট্ৰত দীৰ্ঘদিন ধৰি ৰাজনৈতিক যি তেওঁৰ আচলতে কেৰিয়াৰ তাতে আৰম্ভ হৈছিল 40টা বছৰ ধৰি ৰাজনৈতিক জগতখনৰ সৈতে তেওঁ জড়িত আছিল মানুহৰ সৈতে এটা ভাল সম্পৰ্ক আছিল তেওঁৰ দলীয় সতীৰ্থসকলে ইতিমধ্যে ব্যক্ত কৰিছে যে তেওঁ স্পষ্টবাদী আছিল ভালক ভাল বা বেয়াক বেয়া কোৱাটো তেওঁৰ এটা স্পষ্টবাদিতাৰ লক্ষণ আছিল গতিকে অজিত পাৱাৰৰ এই মৃত্যুক হয়তো বৰ্তমান মহাৰাষ্ট্ৰবাসীৰ জনসাধাৰণে এতিয়াও সহজভাৱে ল'ব পৰা নাই এই মৃত্যুৰ খবৰ তেওঁলোকে মানি ল'ব পৰা নাই বৰ্তমান হস্পিটেলৰ বাহিৰত অগণন গুণমুগ্ধ অগণন অনুৰাগীৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে অজিত পাৱাৰৰ পৰিয়াল তাত গৈ উপস্থিত হৈছেগৈ হস্পিটেলত গৈ উপস্থিত হৈছেগৈ তেওঁলোকে ইতিমধ্যে ৰাওনা হৈছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গ'ল যে এখন জনসভাত অংশগ্ৰহণ কৰিবলৈ আছিল আজি আছিল তেওঁৰ 4খনকৈ মিটিং তাৰে এখনত তেওঁ অংশগ্ৰহণ কৰিবলৈ গৈছিল আৰু সেই সময়তে এনেধৰণৰ এটা কোন ঘটনা সংঘটিত হৈছে যিটো ঘটনা আজি পুৱাৰ ভাগত সংঘটিত হ'ল আৰু মহাৰাষ্ট্ৰৰ বাৰামতীত ভূপতিত হ'ল এই বিমানখন যিখন বিমানত তেওঁ 8:10 মুম্বাইৰ পৰা উৰা মাৰিছিল আৰু মহাৰাষ্ট্ৰৰ এই বাৰামতীত বিমানখন অৱতৰণ কৰিছিল যিহেতু জৰুৰী লেণ্ডিং কৰিব লগা হৈছিল এটা কাৰিকৰী বিজুতি হৈছিল আৰু তাৎক্ষণিকভাৱে পাইলটে অৱতৰণ কৰিব লোৱাৰ সময়ছোৱাতে এনেধৰণে এখন পথাৰত ভূপতিত হ'ল এই বিমানখন দুৰ্ঘটনাত পতিত হ'ল আৰু যিখন বিমানত আছিল অজিত পাৱাৰ সহ 4জনকৈ যাত্ৰী দুগৰাকী পাইলট আছিল দুগৰাকী তেওঁৰ এছিষ্টেণ্ট আছিল আৰু এগৰাকী তেওঁৰ দলীয় কৰ্মকৰ্তা আছিল বুলি জানিব পৰা গৈছে আৰু বৰ্তমান মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত শোকস্তব্ধ মহাৰাষ্ট্ৰৰ 3দিনীয়াকৈ শোক পালন কৰা হৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শোক ব্যক্ত কৰিছে তেওঁ ইতিমধ্যে টুইট কৰিছে এই সংক্ৰান্তত আৰু সমগ্ৰ দেশৰ আৰু লগতে তেওঁৰ যিবোৰ ৰাজনৈতিক তেওঁৰ সতীৰ্থ আছিল সহকৰ্মী আছিল সকলোৱে তেওঁৰ এই মৃত্যুত অনাকাংক্ষিত এই মৃত্যুৰ খবৰত আচলতে শোকাহত হৈ পৰা পৰিলক্ষিত হৈছে অজিত পাৱাৰ সহ বিমানখনত থকা 5গৰাকী যাত্ৰীৰ হৈছে মৃত্যু সমগ্ৰ ঘটনাৰ বুজ লৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছৰ পৰা সকলো খবৰ তেওঁ লৈছে আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আজি সকলো যি কাৰ্যসূচী আছিল সেই কাৰ্যসূচী ইতিমধ্যে বাতিল কৰিছে বিমান দুৰ্ঘটনাৰ এই খবৰ সকলোকে ব্যথিত কৰি তুলিছে বিশেষকৈ মহাৰাষ্ট্ৰৰ আৰু এনচিপিৰ যিসকল তেওঁলোকৰ কৰ্মকৰ্তা বা যিসকল তেওঁৰ দলীয় সতীৰ্থ প্ৰাক্তন সতীৰ্থ সকলোৱে সমগ্ৰ ঘটনাত শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে তেওঁৰ বিৰোধী দলসমূহেও ইতিমধ্যে সমগ্ৰ ঘটনাত দুখ প্ৰকাশ কৰিছে দুটাকৈ দৃশ্য আমি দেখুৱাইছোঁ 2-3টা দৃশ্য আমি দেখুৱাইছোঁ এইখিনি মুহূৰ্তত যে কেনেধৰণে দুৰ্ঘটনা সংঘটিত হ'ল এআই ভিডিঅ' এটা ইতিমধ্যে প্ৰস্তুত কৰা হৈছিল আৰু অজিত পাৱাৰৰ এই আচলতে দুৰ্ঘটনা কেনেধৰণে সংঘটিত হ'ল বা ক'ৰ পৰা তেওঁ ক'লৈ গৈছিল সেই দৃশ্য ইতিমধ্যে গ্ৰাফিকেলি আমি আগবঢ়াইছোঁ এনেধৰণে 8:10 মুম্বাইৰ পৰা উৰা মাৰিছিল এই বিমানখন আৰু 8:45 ঠিক উৰা মৰাৰ আধা ঘণ্টাৰ ভিতৰতে এই এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল এয়া গ্ৰাফিকেলি আমি দেখুৱাব বিচাৰিছোঁ যে 8:10 মুম্বাইৰ পৰা উৰা মাৰিছিল অজিত পাৱাৰৰ এই বিমানখন যিখন বিমান 8:45 মহাৰাষ্ট্ৰৰ বাৰামতীত দুৰ্ঘটনাত পতিত হ'ল অজিত পাৱাৰ সহ 4জনৰ ইতিমধ্যে মৃত্যু হৈছে পুনৰবাৰ এআইৰ দ্বাৰা নিৰ্মিত আন এটা ভিডিঅ' আমি এইখিনি মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছোঁ এনেদৰে উৰা মাৰিছিল এই বিমানখন আৰু দুৰ্ঘটনাত পতিত হোৱাৰ লগে লগে যিহেতু এখন পথাৰত পৰিছিল আৰু দুৰ্ঘটনাত পতিত হোৱাৰ লগে লগে সমগ্ৰ বিমানখন জুয়ে আগুৰি ধৰে জুইৰ সূত্ৰপাত হয় আৰু প্ৰায় দেখিবলৈ পোৱা যায় যে দুৰ্ঘটনাৰ পিছতে বিমানসমূহত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু সমগ্ৰ বিমানখনেই এনেদৰে জ্বলি উঠা পৰিলক্ষিত হৈছে আৰু বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যু হৈছে আৰু বিমান দুৰ্ঘটনাত মৃত্যু হোৱা ৰাজনীতিকসকল আমি ক'ব বিচাৰিছোঁ যে বিমান দুৰ্ঘটনাত কোনে মৃত্যু সাৱটি লৈছিল অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডু 2011 বৰ্ষত তেওঁৰ মৃত্যু হৈছিল অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী YS ৰাজশেখৰ ৰেড্ডিৰ মৃত্যু হৈছিল 2009 বৰ্ষত হাৰিয়ানাৰ প্ৰাক্তন মন্ত্ৰী উদ্যোগপতি ওম প্ৰকাশ জিন্দালৰ মৃত্যু হৈছিল 2005 বৰ্ষত
হাৰিয়ানাৰ প্ৰাক্তন সাংসদ সুৰেন্দ্ৰ সিঙৰ 2005 বৰ্ষত মৃত্যু হৈছিল পুনৰবাৰ আমি জনাব বিচাৰিছো যে বিমান দুৰ্ঘটনাত মৃত্যু হোৱা ৰাজনীতিকসকল কোন কোন মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰ 2026 অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডু 2011 অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী YS ৰাজশেখৰ ৰেড্ডী হাৰিয়ানাৰ প্ৰাক্তন মন্ত্ৰী উদ্যোগপতি ওম প্ৰকাশ জিন্দাল হাৰিয়ানাৰ প্ৰাক্তন সাংসদ সুৰেন্দ্ৰ সিং লোকসভাৰ প্ৰাক্তন অধ্যক্ষ GMC বালাযোগী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাধৱ ৰাও সিন্ধিয়া 2001 বৰ্ষত প্ৰাক্তন সাংসদ ইন্দিৰা তনয় সঞ্জয় গান্ধী 1980 গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বলৱন্ত ৰায় মেহতা 1965 বিমান দুৰ্ঘটনাত মৃত্যু হোৱা এইসকল বিশিষ্ট ব্যক্তিসকল হৈছে দেশৰ প্ৰথম CDS বিপিন ৰাৱাট 2021 বৰ্ষত গতিকে এনেধৰণে আচলতে বহুকেইগৰাকী ৰাজনীতিকে বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে যিবোৰ ইতিমধ্যে আমি জনাইছোঁ য'ত ৰাজনীতিকসকলে প্ৰাণ হেৰুৱাইছে 2026 বৰ্ষৰ এই বছৰৰ আৰম্ভণি মাহটোতে জানুৱাৰী মাহতে এই শোকাবহ ঘটনা য'ত মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰীগৰাকীৰ এনেধৰণৰ মৃত্যু হৈছে অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰো মৃত্যু এনেধৰণেই হৈছিল বিমান দুৰ্ঘটনাত অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী YS ৰাজশেখৰ ৰেড্ডীও 2009 বৰ্ষত এনেধৰণৰ এটা বিমান দুৰ্ঘটনাতেই প্ৰাণ হেৰুৱাইছিল হাৰিয়ানাৰ প্ৰাক্তন মন্ত্ৰী উদ্যোগপতি ওম প্ৰকাশ জিন্দালে 2005 বৰ্ষত এনে এটা ঘটনাতে বিমান দুৰ্ঘটনাত হেৰুৱাইছিল প্ৰাণ হাৰিয়ানাৰ প্ৰাক্তন সাংসদ সুৰেন্দ্ৰ সিঙো নোহোৱা হৈ গৈছিল 2005 বৰ্ষত বিমান দুৰ্ঘটনাত লোকসভাৰ প্ৰাক্তন অধ্যক্ষ GMC বালাযোগী 2002 বৰ্ষৰ এনেধৰণৰ এটা বিমান দুৰ্ঘটনাতেই চিৰদিনৰ বাবে হেৰাই গৈছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাধৱ ৰাও সিন্ধিয়া 2001 বৰ্ষৰ এনেধৰণৰ এটা বিমান দুৰ্ঘটনাতেই নোহোৱা হৈছিল প্ৰাক্তন সাংসদ ইন্দিৰা তনয় সঞ্জয় গান্ধী 1980 চনত এনে এটা বিমান দুৰ্ঘটনাত পতিত হৈ শেষ নিশ্বাস ত্যাগ কৰিছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বলৱন্ত ৰায় মেহতা 1965 চনতে মৃত্যু সাৱটি লৈছিল আৰু এনেধৰণে বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল ৰাজনীতিকসকলৰ বিশিষ্ট ব্যক্তি দেশৰ প্ৰথম CDS বিপিন ৰাৱাটৰ 2021 বৰ্ষত এনেধৰণৰ এটা দুৰ্ঘটনাত মৃত্যু হৈছিল আৰু এইখিনি মুহূৰ্তত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডণवीसৰ ভাষ্য আহি পৰিছে আমি আগবঢ়াইছোঁ महाराष्ट्र के उप मुख्यमंत्री और जमीन से जुड़े हुए जननेता श्रीमान अजित दादा पवार इनका विमान के एक्सीडेंट में बहुत ही दुखद निधन हुआ है इसकी वार्ता आने के बाद समूचे महाराष्ट्र में बहुत ही दुख का वातावरण तैयार हुआ है सुबह मैंने आदरणीय प्रधानमंत्री जी को और आदरणीय गृह मंत्री जी को इसकी पूरी जानकारी दी उन्होंने भी इस घटना पर बहुत दुख व्यक्त किया है सभी लोग एक प्रकार से शॉक में हैं और अब आगे की जो भी कार्रवाई है वो जैसे तय होगी वैसे आप लोगों को बताया जाएगा আৰু শোক প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অজিত পাৱাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গ'ল যে এনেধৰণৰ মৃত্যু কোনেও আচলতে সহজভাৱে ল'ব পৰা নাই তেওঁ এগৰাকী জননেতা জনতাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থকা এগৰাকী নেতা আৰু সেই ছবি দেখিবলৈ পোৱা গৈছে হস্পিটেলৰ বাহিৰত আৰু তেওঁৰ সেই মৃত্যুৰ পিছতে ঘটনাস্থলীত বাৰামতীত এনেধৰণৰ সংখ্য জনতাৰ সোধ বোৱা পৰিলক্ষিত হৈছে সকলোৱে অজিত পাৱাৰক যদি আচলতে এবাৰ ৰক্ষা কৰিব পৰা গ'লহেঁতেন সেই ভাৱনাৰে তাত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু সংসদৰ যুটীয়া অধিৱেশনৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সদনৰ মজিয়াত অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰস্তাৱ লোৱা হৈছে সংসদৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰে ভাষণ আৰম্ভ কৰিছে আৰু মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুতে শোক প্ৰকাশ কৰিছে সদনৰ মজিয়াত অজিত পাৱাৰৰ মৃত্যুত এক শোক প্ৰস্তাৱ লোৱা হৈছে महाराष्ट्राचे मुख्यमंत्री अजित पवार यांचं निधन झालेलं आहे त्याची काय আৰু অজিত পাৱাৰ নচৰদে বাৰামতীৰ যিখন হস্পিটেলত ৰখা হৈছে সেই হস্পিটেলৰ বাহিৰত এয়া জনতাৰ ভিৰ তেওঁক ভাল পোৱা অগণন
গুণমুগ্ধ অনুৰাগী তাত গৈ ভিৰ কৰা পৰিলক্ষিত হৈছে তেওঁৰ এই মৃত্যুৰ খবৰ পোৱাৰ লগে লগেই সকলোৱে তালৈ ঢাপলি মেলিছে বাৰামতীৰ এই হস্পিটেলখনলৈ ঢাপলি মেলিছে সকলোৱে কোনেও যেন ল'ব পৰা নাই সহজভাৱে তেওঁলোকৰ জননেতাৰ মৃত্যুৰ খবৰ আৰু সেইবাবে তাতে এই বাৰামতীৰ হস্পিটেলৰ যিখন চিভিল হস্পিটেলৰ তেওঁৰ নচৰতে ৰখা হৈছে আৰু ইতিমধ্যে যিটো আনুষ্ঠানিকতা থাকিব তেওঁক তাৰ পৰা লৈ যোৱাৰ গতিকে তেনেধৰণৰ এতিয়া আনুষ্ঠানিকতা সম্পন্ন হ'বলৈ আৰু কিছু সময় বাকী আছে আৰু তেওঁক এবাৰ শেষ দৰ্শন চাবলৈ বা প্ৰত্যক্ষভাৱে এবাৰ চাবলৈ সকলো গুণমুগ্ধ হৈ তাত বহু সংখ্যক লোকে তাত ভিৰ কৰিছেগৈ আজিৰ পৰা সংসদৰ বাজেট অধিৱেশন ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হৈছে প্ৰথম দিনৰ কাৰ্যসূচী 1 ফেব্ৰুৱাৰীত সাধাৰণ বাজেট দাখিল কৰিব নিৰ্মলা সীতাৰমণে নৱম বাৰৰ বাবে বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2 এপ্ৰিললৈ চলিব এইবাৰৰ বাজেট অধিৱেশন ৰাষ্ট্ৰপতিৰ ভাষণত অসমৰ প্ৰসংগ উল্লেখ কৰা হৈছে অসমৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগতে অসমৰ সেমি কণ্ডাক্টৰ প্ৰসংগ উল্লেখ কৰা হৈছে এই ভাষণত अपने साथ अनेक प्रेरणाएं लेकर आया है इस समय वंदे मातरम के 150 वर्ष होने पर पूरे देश में समारोह आयोजित हो रहा है सभी देशवासी इस महान प्रेरणा के लिए ऋषि बंकिम चंद्र चट्टोपाध्याय जी को नमन कर रहे हैं मैं आप सभी संसद सदस्यों को बधाई देती हूं कि इस पूर्ण अवसर पर संसद में विशेष चर्चा का आयोजन किया गया है माननीय सदस्यगण इसी दौरान देशवासियों ने श्री गुरु तेग बहादुर जी का 350 शहीद दिवस पर्व पूरी श्रद्धा के साथ मनाया भगवान बिरसा मुंडा के 150 जन्म जयंती वर्ष के दौरान देश ने उन्हें श्रद्धांजलि दी और आदिवासी समाज के योगदान को याद किया सरदार पटेल की 150वीं जन्म जयंती से जुड़े आयोजन ने एक भारत श्रेष्ठ भारत के भाव को मजबूत दी सभी देशवासी इस बात के भी साक्षी बने कि कैसे भारत रत्न भूपेन हजारिका की जन्म शताब्दी के समारोह सूर और देश का एकता के भाव से भर दिया गया है जब देशवासी अतीत के ऐसे महान पड़ावों और अपने पूर्वजों के महान योगदान को याद करते हैं तो नई पीढ़ी के प्रेरणा मिलती है ये प्रेरणा विकसित भारत के और हमारी यात्रा के ओर गति देती है माननीय सदस्यगण वर्ष 2026 के साथ ही हमारे देश इस सदी के दूसरी पड़ाव पर पहुंच गया है भारत के लिए सदी के पहले 25 वर्षों का समापन अनेक सफलताओं गौरवशाली उपलब्धियों और असाधारण अनुभवों के साथ हुआ है बीते 10-11 वर्षों में भारत ने हर क्षेत्र में अपनी नींव मजबूत की है ये वर्ष 2047 तक विकसित भारत की तेज यात्रा का बहुत बड़ा आधार है माननीय सदस्यगण बाबा साहेब अम्बेडकर ने हमेशा समानता और सामाजिक न्याय पर जोर दिया हमारे संविधान भी हमें यही प्रेरणा देता है सच्चा सामाजिक न्याय প্ৰবৃত্তি খবৰ আগবঢ়াইছো আজি শিৱসাগৰ ডিমৌ সমষ্টিৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ চেক বিতৰণৰ অনুষ্ঠান ডিমৌ সমষ্টিৰ বাক্সু কটকী কুচ গাঁৱৰ বৰবিল খেলপথাৰ চেক বিতৰণ কাৰ্যসূচী পোনপটীয়া কৰি গৈছে আমাৰ ডিমৌত 305 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ হল কোনেও ভাবিব নোৱাৰে যে 305 কিলোমিটাৰৰ ৰাস্তা এটা সমষ্টিত হ'ব পাৰে আজি ডিমৌত আমাৰ 11খন নতুন দলং হল কোনেও কল্পনাও কৰিব নোৱাৰে যে 5 বছৰত 11খন নতুন দলং হ'ব আমাৰ ইয়াতে বানপানীৰ সমস্যাৰ কাৰণে এটা এটাকৈ
বানপানী প্ৰতিৰোধৰ আঁচনি হ'ল। আজি মই অত্যন্ত আনন্দিত আৰু গৌৰৱান্বিত যে আজি আমি চেপনৰ পৰা সোণপাৰালৈকে ইয়াতে আমি 18 কিলোমিটাৰ ৰাস্তাৰ কাম আজি আমি আৰম্ভ কৰিছো। ইয়াৰ ফলত ডিব্ৰুগড় মাজুলী আমাৰ নিচেই ওচৰত আমি পাব পাৰিম। আজি আমাৰ ইয়াতে যিখন আমি মেডিকেল কলেজ বনাইছো, যোৱাবাৰ যেতিয়া মই মেডিকেল কলেজ চাব আহিছিলো, হাইৱেৰ পৰা ৰাস্তাটো বহুত দূৰত আছিল। মই সুশান্তক ক'লো যে হাইৱেৰ পৰা চিধাকৈ ৰাস্তাটো বনাই দিব লাগে। আজি আমি 11 কোটি টকা খৰচ কৰি এই ৰাস্তাটো নিৰ্মাণৰ কামো আমি হাতত লৈছো। আজি আমি ভেকুৰী চাপৰিৰ যিটো আমাৰ মথাউৰি আছে তাক আমি পকা কৰিবৰ কাৰণেও আঁচনি আমি হাতত লৈছো। আৰু সকলোতকৈ ডাঙৰ কথা, ডিমৌত থাওৰাত আগতে মহকুমাও নাছিলে, আমি ডিমৌত সমজিলা আমি স্থাপন কৰিলো। এতিয়া শিৱসাগৰলৈকে বহুত কামৰ কাৰণে যাব নালাগে, আমাৰ ডিমৌতে আমি আমাৰ প্ৰয়োজনীয় কামবিলাক আমি কৰিব পাৰিম। আপোনালোকে চিন্তা কৰক, আমাৰ ডিমৌ সমষ্টিত আজি 30,927টা পৰিয়ালে অৰুণোদয় পাইছে। 31,000 পৰিয়ালে নিযুত, 31,000 পৰিয়ালে মহিলা উদ্যমিতা পাইছে। 2,120 গৰাকী ছাত্ৰীয়ে নিযুত মইনা পাইছে। আজি আমাৰ ৰেচন কাৰ্ডৰ জৰিয়তে 54,000 পৰিয়ালে বিনামূলীয়া চাউল পাইছে। 100 টকাত দালি, চেনি আৰু নিমখ পাইছে। এতিয়া আপোনালোকে নিজেই চিন্তা কৰক যে যদি অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলেহেঁতেন আমি অৰুণোদয় পালোহেঁতেন, নাপালোহেঁতেন। অসমত যদি কংগ্ৰেছৰ চৰকাৰ থাকিলেহেঁতেন আমি মহিলা উদ্যমিতা পালোহেঁতেন, নাপালোহেঁতেন। অসমত যদি কংগ্ৰেছৰ চৰকাৰ থাকিলহেঁতেন 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালেহেঁতেন, কেতিয়াও নাপালেহেঁতেন। যদি অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলেহেঁতেন 100 টকাত চেনি, দালি, নিমখ পালোহেঁতেন, নাপালোহেঁতেন। আজি যদি অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলেহেঁতেন ডিমৌত মেডিকেল কলেজ হ'লহেঁতেন, কেতিয়াও নহ'লহেঁতেন। আজি যদি অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলেহেঁতেন ডিমৌত কেঞ্চাৰ হস্পিটাল হ'লহেঁতেন, কেতিয়াও নহ'লহেঁতেন। আজি যদি অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলেহেঁতেন চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'লহেঁতেন নে? কেতিয়াও নহ'লহেঁতেন। আজি যদি অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলেহেঁতেন লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি হ'লহেঁতেন নে? কেতিয়াও নহ'লহেঁতেন। আজি যদি অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলেহেঁতেন আমাৰ বিহু, আমাৰ ঝুমুৰ বিশ্ব মঞ্চ পালেহেঁতেন, কেতিয়াও নাপালেহেঁতেন। অসমত যদি কংগ্ৰেছৰ চৰকাৰ থাকিলেহেঁতেন কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ হ'লহেঁতেন, কেতিয়াও নহ'লহেঁতেন। শ্ৰদ্ধাৰ ৰাইজ, আৰু 2 মাহ পিছত আমি ইলেকশ্যনত ভোট দিব লাগিব। আপোনালোকে মনত ৰাখিব, এটা ভোট দিলে সূতা, কম্বল, আঁঠুৱা আমাৰ ঘৰলৈ আহিব। আৰু
8 ফেব্ৰুৱাৰী ৰাজহুৱা কৰিব গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত SITৰ প্ৰতিবেদন 8 ফেব্ৰুৱাৰী পুৱা 10:30 বজাত মুখ্যমন্ত্ৰী সংবাদমেল পাতি ৰাজহুৱা কৰিব SITৰ প্ৰতিবেদন গৌৰৱ গগৈ পত্নী এলিজাবেথ আৰু আলী টকিৰ শেখৰ বিৰুদ্ধে পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ তথ্য প্ৰমাণ লাভ কৰিছে SITয়ে প্ৰতিবেদন ৰাজহুৱা কৰাৰ পিছতে গোচৰটো কাক দিয়া হ'ব সেই সন্দৰ্ভত কেবিনেটত আলোচনা কৰাৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে ল'ব চূড়ান্ত সিদ্ধান্ত ইফালে কেবিনেটত SITৰ প্ৰতিবেদন দেখি হতবাক হৈ পৰিছে মন্ত্ৰীসকল গৌৰৱ গগৈৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে আজি আমি কেবিনেটত আলোচনা কৰোঁ কেবিনেটত SITয়ে তিনিগৰাকী ব্যক্তিক প্ৰত্যক্ষ ৰূপে পাকিস্তানৰ লগত সম্পৰ্কৰ অভিযোগৰ প্ৰমাণ দিছে আলী টকিৰ শেখ সংসদগৰাকীৰ পত্নী এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈ তিনিগৰাকীৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰমাণৰ আজি কেবিনেটত প্ৰেজেন্টেশন দিয়ে এটলিষ্ট আমাৰ কেবিনেট মন্ত্ৰীসকলে প্ৰেজেন্টেশনটো পাই যথেষ্ট আচৰিত হৈছে আজি আমি ক'ব খোজা নাই কাৰণ ফৰ্মেল কেবিনেট মেমৰেণ্ডামখন 7 তাৰিখে আহিব কিন্তু যেতিয়া প্ৰেজেন্টেশনটো কেবিনেটক দিছে বাকি মন্ত্ৰীসকলেও যথেষ্ট আচৰিত ইমান দিনে অলপ বিশ্বাস অবিশ্বাসৰ মাজত আছিলে প্ৰত্যেকে অত্যন্ত নিজে আচৰিত হৈছে আৰু আমি 7 তাৰিখৰ কেবিনেটত এইখন ফৰ্মেল মেমৰেণ্ডাম কৰি আনিবৰ কাৰণে নিৰ্দেশ দিছো 8 তাৰিখে প্ৰেছত আমি গোটেইখিনি সদৰি কৰিম আমাৰ এটা গোচৰ ৰেজিষ্ট্ৰেচন হৈছিল আলী টকিৰ শেখ বুলি এজন ব্যক্তিৰ বিৰুদ্ধে আজি আমাৰ কেবিনেটত এই সংক্ৰান্তত যি SIT গঠন কৰা হৈছিল তাৰ ওপৰত আজি আমাৰ অনানুষ্ঠানিক আলোচনা হয় কেবিনেটে গৃহ বিভাগক নিৰ্দেশ দিছে যে 7 তাৰিখৰ কেবিনেটত ফৰ্মেল এই বিষয়বস্তুটো আনিব লাগে আৰু কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ দিছে যে 8 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 10:30 বজাত সাংবাদিক মেল এখনৰ জৰিয়তে SITৰ প্ৰতিবেদনখন যিমানখিনিলৈকে পাৰি ৰাজহুৱা কৰিবৰ বাবে সো 7 তাৰিখে গধূলি কেবিনেটত আমাৰ কেবিনেটত দুটা সিস্টেম আছে প্ৰথমতে আমি ইনফৰ্মেলি পাতি লওঁ আৰু কোনটো লাইনত কেবিনেট মেমৰেণ্ডাম আহিব লাগে আমি ডিপাৰ্টমেণ্টক নিৰ্দেশ দিওঁ 7 তাৰিখে গৃহ আৰু ৰাজনৈতিক বিভাগে কেবিনেট মেমৰেণ্ডামখন আনুষ্ঠানিকভাৱে আনিব 8 তাৰিখে দিনৰ 10:30 বজাত ৰবিবাৰ আছে আমি এই কেবিনেট মেমৰেণ্ডামখন বা SIT ৰিপৰ্টটো টু দ্য এক্সটেণ্ট পচিবল যিখিনি গোপনীয় তথ্য নহয় তাক আমি আটাইখিনিক ৰাজহুৱা কৰিবলৈ কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰিছে 8 তাৰিখে 10:30 বজাত মুখ্যমন্ত্ৰীৰ এই কক্ষতে এই সাংবাদিক মেল অনুষ্ঠিত হ'ব আপোনালোকক আমি আজিয়ে হাদৰ নিমন্ত্ৰণ কৰিছো লগতে যিখিনি নেশ্যনেল প্ৰেছ আছে তেওঁলোকে যদি দিল্লীৰ পৰাও কোনোবা সাংবাদিক আহে বা আমাক আগতীয়াকৈ জনায় আমি তেওঁলোকৰ কাৰণেও যিখিনি এটা নৰ্মেল যিখিনি ব্যৱস্থা কৰিব লাগে অহাৰ পাছ দিয়া সমুৱা যিখিনি কৰিব লাগে সেইখিনি আমি ফেচিলিটেট কৰি দিম আমি আজি অন্তত আমাৰ মুখ বাদ দিও আপোনালোকে ইমানখিনিতো তেওঁলোকে ক'ব বাকি মেম্বাৰখিনিয়ে যে তেওঁলোক যথেষ্ট আচৰিত হৈছে দুই এজনে মূৰতে হাত দিছে যে তৰুণ গগৈ লৰা ইটো পৰ্যায়ত কেনেকৈ যাব পাৰে এটুলে আমিও চিন্তিত তেওঁলোক সকলোৱে কবই আৰু ময়ো যিমানখিনি ক'ব পাৰো কেইটামান কথা ক'ব নোৱাৰো বাকিখিনি আপোনালোকক একেবাৰে ব্যক্তিগত কথা কিছুমান কোৱা উচিত নহয় কিন্তু মই যিখিনি দেখুৱাম মই ভাবো দ্যাট ইজ গুড এনাফ NIA হোম ডিপাৰ্টমেণ্টে দিব খোজে নে ৰক দিব খোজে নে আমি আইবিক দিব খোজো না গৃহ মন্ত্ৰালয়ক দিব খোজো আমি 7 তাৰিখে যেতিয়া কেবিনেট ডিসিশন লম তেতিয়া সেই পাৰ্টটো তাতে থাকিব তাতে মানে এই বস্তুটো আমাৰ ফালৰ পৰা 8 তাৰিখে আমি জবনিকা পেলাই দিম আমি তাৰ পিছত ভাৰত চৰকাৰে যি ধৰণে আগবঢ়ায়
জামুগুৰিহাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি চলিছে 6, 7 আৰু 8 ফেব্ৰুৱাৰীত জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন পূৰ্ণদমে চলিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অধিৱেশনৰ প্ৰস্তুতি অধিৱেশনস্থলী সজাই তোলাৰ বাবে কন্যকা বহুমুখী কৃষি পামত সাজু কৰি ৰখা হৈছে 10,000 নাৰ্জী ফুলৰ পুলি ধৰ্মধ্বজা উত্তোলনস্থলী মূল প্ৰৱেশদ্বাৰ আদিৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা হ'ব এই নাৰ্জী ফুল আৰু এনেধৰণে ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে 3-দিনীয়া কাৰ্যসূচীৰে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন আৰম্ভ হ'ব তাৰ বাবে অধিৱেশনস্থলী সজাই পৰাই তোলা হৈছে 10,000 নাৰ্জী ফুলৰ পুলি এনেদৰে সাজু কৰি ৰখা হৈছে আৰু এখনৰ পৰা তুষাৰৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ হয় 6 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন আৰু ইয়াকে লৈ এতিয়া দেখিবলৈ পোৱা গৈছে যে জামুগুৰিহাটৰ ঢলাই বিলত এক উখল মাখল পৰিৱেশ আৰু ইতিমধ্যে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অধিৱেশনৰ প্ৰস্তুতি চলি আছে আৰু তাৰ সমান্তৰালকৈ জামুগুৰিহাটৰ বিভিন্ন গাঁৱত এই অধিৱেশন সফল কৰাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে আৰু এই মুহূৰ্তত মই এখন বিশেষ ফুলনি বাগিচাত উপস্থিত আছোঁ মোৰ সহযোগীয়ে দৃশ্য দেখুৱাই আছে আৰু এই যিসমূহ নাৰ্জী ফুল এইসমূহ ফুল লৈ যোৱা হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বাৰ্ষিক অধিৱেশনলৈ আৰু প্ৰায় 10,000 জোপা নাৰ্জী ফুলৰ খেতি কৰা হৈছে আৰু এই মুহূৰ্তত এয়া কন্যাকা বহুমুখী পামৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু এই ফুল লৈ যোৱা হ'ব আৰু যি অধিৱেশনস্থলীৰ শোভা বৰ্ধনৰ কাৰণে বা সজাই পৰাই তোলাৰ কাৰণে যি ব্যৱস্থা কৰা হৈছে এই ফুলসমূহ আচলতে তালৈ সেইবাবে নিয়া হ'ব আৰু সজাই পৰাই আচলতে অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ বাবে এতিয়া জামুগুৰিয়া ৰাইজ উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই কন্যাকা বহুমুখী পামত উপস্থিত আছোঁ আৰু কন্যাকা বহুমুখী পামৰ বিষয়ববীয়া আছে মোৰ লগত মই আপোনাৰ কাষলৈ আহিছোঁ ইয়াত নাৰ্জী ফুলৰ খেতি কৰা হৈছে প্ৰায় 10,000 জোপা নাৰ্জী ফুল ইয়াত প্ৰস্তুত কৰি তোলা হৈছে শংকৰ সংঘৰ অধিৱেশনলৈ নিবৰ বাবে কিহত ব্যৱহাৰ কৰা হ'ব এইসমূহ নাৰ্জী এইটো এনেকুৱা ধৰক নাৰ্জী ফুল আমাৰ 10,000ৰো অধিক আমি ফুল ইয়াত তৈয়াৰ কৰা হৈছে আচলতে মইতো এগ্ৰিকালচাৰ বিভাগৰ কিন্তু ইয়াৰ বিভাগ হ'ল নাৰ্চাৰী বিভাগৰ আছে তেখেতসকল এতিয়া নাই সেইকাৰণে আচলতে ময়ে ক'ব লগা হৈছে 10,000ৰো অধিক আছে ফুল আমি ইয়াত তৈয়াৰ কৰা হৈছে নাৰ্জী ফুল তাত যি মানে শংকৰ সংঘৰ অধিৱেশন তাৰ সৌন্দৰ্যৰ কাৰণে আৰু বিভিন্ন মানে তাত সজাই পৰাই উঠা মণ্ডপত বা ৰাস্তাৰ পদূলি চবতে আমাৰ নাৰ্জী ফুল মানে তাত ব্যৱহাৰ কৰা হ'ব আৰু তাৰ উপৰি যদি আমি 10,000 অধিক ইয়াত অস্থায়ীভাৱে কৰা হৈছে যদি ইয়াতকৈ আৰু বেছি লগা হয় তেতিয়া আচল নাৰ্চাৰী আমাৰ আৰু আছে তাত বিভিন্ন প্ৰজাতিৰ ফুল আছে আমি যদি কমি যায় তাৰ পৰাও আমি দিয়াৰ ব্যৱস্থা কৰিম ধন্যবাদ জনাইছোঁ আচলতে অধিৱেশনস্থলীৰ শোভা বৰ্ধনৰ কাৰণে এনেধৰণে এয়া নাৰ্জী ফুল প্ৰস্তুত কৰা হৈছে আৰু এক দীৰ্ঘদিনীয়া প্ৰচেষ্টা আৰু এতিয়া সেই ফুল ইয়াত ফুলি উঠা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে সময় হৈছে দুপৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ